বহুতে কয় যে ভৱেন বৰালীৰ দিনত কাম কিয় নহ'ল ইয়াৰ মূল কথাটো হ'ল কি যে দেৰগাঁৱৰ আৱেগটো আপোনাৰ থাকিব লাগিব দেৰগাঁৱৰ আৱেগ হয়তো নাছিল যাৰ বাবে তেওঁ দেৰগাঁও অঞ্চলত কাম কৰিব নোৱাৰিলে একেবাৰে নাই আপোনাৰ আৱেগ এতিয়া মই দেৰগাঁৱতে ধূলি মাটি খেলি ডাঙৰ হৈছোঁ নৰেন শৰ্মাৰ পিছত সম্ভৱতঃ আপুনি নৰেন শৰ্মা নগেন বৰুৱা নগেন বৰুৱাৰ পিছতে মই একেবাৰে স্থানীয় আৰু সেইকাৰণে মোৰ মনত দেৰগাঁওবাসীলৈ ডাঙৰ সপোন আছে মোৰ আৱেগ আছে দেৰগাঁৱক লৈ দেৰগাঁওখন সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিব লাগিব এতিয়া আমি গোলাঘাটৰ যি 5টা সমষ্টি আছে চাৰিওটাই বহুত আগবাঢ়ি গুচি গ'ল কিন্তু দেৰগাঁও আজি আমি পিছ পৰি আছোঁ সেই যিটো আমি বেকলগ টাইপত হৈ আছে সেইখিনি পূৰণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰীৰ আশীষ আছে যে তেখেতে এটাই কথা মোক কয় যে কিবা থাকিলে ক'ব মই সেইকাৰণে সেইটো এটা ডাঙৰ তেওঁৰ পৰা আশীৰ্বাদ পাই থৈছোঁ কিন্তু ক'বলৈ কৃপণালিও নকৰোঁ নাই নকৰোঁ কাৰণ মই ৰাইজৰ স্বাৰ্থতে ক'ম ব্যক্তিগত কিবা বিচাৰি কাৰো গুৰিত নাযাওঁ আৰু তেওঁ তেনেকুৱা নহয় তেওঁ খুব জেনেৰাছ মোক খুবেই তেখেতে সন্মান কৰে খুবেই ভাল লাগে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে মোক দাদা বুলি সম্বোধন কৰে আৰু তাতকৈ মোৰ একো নালাগে তেখেতে মুখ্যমন্ত্ৰীজনে যেতিয়া মোক দাদা বুলি সম্বোধন কৰিছে জীৱনত আৰু কি লাগে মোক আপুনি কওকচোন সেইকাৰণে এইখিনি ভাল তেখেতৰ মৰম আশীৰ্বাদ আমাৰ দেৰগাঁওবাসীয়ে পাব আৰু মই কৃপণালি নকৰোঁ মই এতিয়া আপুনি ধৰক ইৰিগেশ্যনত মই ইতিমধ্যে খবৰ খাতি লোৱাইছোঁ গোলাঘাট জিলাৰ কাৰণে প্ৰায় 60 কোটিমান টকা আছে তাৰে অলপ টকা মই দেৰগাঁৱত নিমেই য'ত পাৰোঁ ইৰিগেশ্যনৰ অলপ সুবিধা কৰিম